নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 9। পাঠ নম্বৰ 9ৰ নাম হৈছে কি? অসম। আৰু তোমালোকে সকলোৱে জানাই যে আমাৰ ৰাজ্যখনৰ নাম হৈছে কি? অসম, হয়নে? আমাৰ জন্মভূমিখনৰ নাম হৈছে কি? অসম। তো সেই বিষয়ে আজি আমি এই পাঠটোত পঢ়িবলৈ গৈ আছোঁ। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে একেলগে এই পাঠটো পঢ়ি পেলাই চাওঁ যে ইয়াৰ ভিতৰত আমাক শিকিবলগীয়া কি কথা দিছে। কি কৈছে শুনা। বিভিন্ন জনগোষ্ঠীৰ বাসভূমি আমাৰ অসম ৰাজ্যৰ প্ৰাচীন সীমা বিস্তৃত আছিল। কালক্ৰমত গৌৰৱময় ৰাজ্যখন সংকুচিত হৈ পৰিলেও আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতি অতিকৈ সমৃদ্ধিশালী। বহিঃশক্তিৰ আগ্ৰাসনে আমাৰ মূল ভেটিক লৰাব পৰা নাই। তাৰ বিপৰীতে জুয়ে পুৰা সোণৰ দৰে উজলিহে উঠিছে। নদ নদী, পৰ্বত কন্দৰ সকলো আমাৰ জাতীয় সম্পদ। তেনে এখন সম্পদশালী দেশক লৈ বেজবৰুৱাদেৱে অ মোৰ আপোনাৰ দেশ নামৰ অসমৰ জাতীয় সংগীতটি লিখিছিল। এই অনুপম জাতীয় সংগীতটি আমাৰ দেশ প্ৰেমৰ অপূৰ্ব চানিকি। অসম নামৰ প্ৰবন্ধৰ মাজত নিহিত হৈ আছে আমাৰ ঐতিহ্য আৰু সংহতিৰ উজ্জ্বল ছবি। বুজি পাইছানে? অসম নামৰ এখন প্ৰবন্ধ আছে য'ত আমাৰ অসমৰ বিষয়ে উজ্জ্বল এখন ঐতিহ্যপূৰ্ণ সাহিত্য সংস্কৃতি তুলি ধৰা হৈছে। আৰু এই যে ইয়াত কৈছে যে ৰসৰাজ লক্ষীনাথ বেজবৰুৱাদেৱ, এই ৰসৰাজ লক্ষীনাথ বেজবৰুৱাদেৱে কিন্তু আমাৰ অসমীয়া সাহিত্যত বহুতোখিনি বৰঙণি আগবঢ়াইছে। তেখেতে আমাৰ অসমীয়া সাহিত্যৰ কাৰণে বহুখিনি কথা, বহুত প্ৰবন্ধ, বহুত উপন্যাস কিন্তু আমাক দি থৈ গৈছে, যিসমূহৰ সহায়ত আজিৰ দিনতো আমি আমাৰ অসমখনৰ বিষয়ে অতি ভালকৈ আমি জানিবলৈ বুজিবলৈ পাইছোঁ। আৰু তোমালোকে আগৰ শ্ৰেণীত হয়তো ৰসৰাজ লক্ষীনাথ বেজবৰুৱাদেৱৰ বিষয়ে কিছু কথা পাইছ ন? তেখেত কিন্তু শিশু সাহিত্যিকো আছিল। শিশুসকলৰ বাবেও খুব ধুনীয়া ধুনীয়া উপন্যাস তেখেতে লিখিছিল। আৰু ৰসৰাজ লক্ষীনাথ বেজবৰুৱাক কিয় ৰসৰাজ বুলি কোৱা হয়, এইটো কিন্তু তেখেতক এটা উপাধিয়ে দিয়া হৈছিল। তেওঁ কিন্তু এইটো উপাধি পাইছিল। আৰু তেওঁ সদায় যিসমূহ উপন্যাস, কাব্যগ্ৰন্থ, যিবিলাক প্ৰবন্ধ লিখিছিল, তাত সকলোৱে কৈছিল যে এটা ৰসালেৰে ভৰা যেন পৰিবনে, এটা ছবি, সদায় তেখেতৰ বস্তুবিলাক এটা ৰসাল, হাস্যকৰ, খুব ধুনীয়া ছবি দাঙি ধৰিবলৈ তেখেতে পাৰ্গত হৈছিল। যাৰ কাৰণে তেখেতক কিন্তু ৰসৰাজ বুলি কোৱা হয়। আৰু এটা কথা তোমালোকক কৈ দিওঁ মই, তেখেতৰ নামটো যে লক্ষীনাথ বুলি ৰখা হৈছে, সেইটোও কিন্তু এটা মাহাত্য আছে। তেখেতে লক্ষী পূৰ্ণিমাৰ দিন জন্ম হৈছিল বাবেহে তেখেতৰ নাম লক্ষীনাথ বেজবৰুৱা, লক্ষীনাথ বুলি ৰখা হৈছিল। বুজি পাইছানে? মই থুলমূলকৈ তোমালোকক অলপ এই লক্ষীনাথ বেজবৰুৱাদেৱৰ বিষয়েও কৈ দিলোঁ। আৰু তেখেতে আমাৰ অসমৰ যিটো জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ, এই ধুনীয়া গীতটিও তেখেতেই ৰচনা কৰিছিল। বুজি পাইছেতো? এতিয়া আমি আহা পাঠলৈ যাওঁ। পাঠটোত কি কৈছে? আমি যি দেশত উপজিছোঁ সেই দেশৰ অন্য পানী খাই ডাঙৰ দীঘল হৈছোঁ নে নাই? আমি যিটো দেশত জন্ম হৈছোঁ সেই দেশৰেইতো অন্য পানী খাই আছোঁ। যি দেশৰ বতাহ উশাহ নিশাহত লৈ জীয়াই আছোঁ, আমাৰ সেই স্বৰ্গটো অধিক জনমভূমিৰ নাম অসম। আৰু আমি য'ত জীয়াই আছোঁ সেই জেগাটো হৈছে কি আমাৰ জনমভূমি, যাৰ নাম হৈছে কি অসম। আৰু প্ৰত্যেক দেশৰ মানুহেই নিজৰ দেশখন কিন্তু, নিজৰ জন্মভূমিখন কিন্তু বহুত আপোন হয় আৰু স্বৰ্গ বুলি ভাবে। বুজি পাইছেনে? আমাৰ দেশ যেনেকুৱা ভাৰতবৰ্ষ, তেনেকুৱা বেলেগ বেলেগ দেশতো বেলেগ বেলেগ মানুহ বসবাস কৰি আছে। আৰু সেই প্ৰত্যেক দেশৰ মানুহৰেই নিজৰ দেশখন কিন্তু বৰ আপোন থাকে। বুজি পাইছোতো? তেনেকৈ এতিয়া কি কৈছে শুনা। আমি অসমীয়া বুলি নিজৰ চিনাকি দিওঁ, কিন্তু এই দেশৰ নাম পূৰ্বে অসম নাছিল। বৈদিক যুগত এই দেশৰ নাম প্ৰাকী দেশ, পৌৰাণিক যুগত প্ৰাগজ্যোতিষ আৰু তান্ত্ৰিক যুগত কামৰূপ আছিল। দেখিছেনে?
তিনিটা যুগত কিন্তু বেলেগ বেলেগ, চাৰিটা যুগত বেলেগ বেলেগ হৈছে। দেখে বৈদিক যুগত প্ৰাকী, 2 নম্বৰ পৌৰাণিক যুগত প্ৰাগজ্যোতিষ আৰু তান্ত্ৰিক যুগত কি আছিল? কামৰূপ আছিল। তাৰপিছত কৈছে এই বস্তুবিলাক কিন্তু তোমালোকে আণ্ডাৰলাইন কৰি ৰাখিবা। তোমালোকে এনেকৈ ধুনীয়াকৈ কিন্তু আণ্ডাৰলাইন কৰি ৰাখিবা। বুজি পাইছাতো? যে দেখিছানে কেনেকৈ যে বৈদিক যুগত এই দেশৰ নাম আছিল পাকী দেশ, পৌৰাণিক যুগত প্ৰাগজ্যোতিষ আৰু তান্ত্ৰিক যুগত কামৰূপ। তো তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে বৈদিক যুগত কি নাম আছিল, তান্ত্ৰিক যুগত কি নাম আছিল অসমৰ, তো তোমালোকে পৌৰাণিক যুগত কি আছিল তেনেকৈ তোমালোকে লিখিবা। পিছত কি কৈছে চোৱা, একালত কামৰূপ ৰাজ্যৰ সীমা দক্ষিণে বংগোপসাগৰ আৰু পশ্চিমে কৰতোৱালৈ আৰু ময়মনসিংহ জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰাসুঁতি আছিল। এই সুবিস্তৃত কামৰূপ ৰাজ্যৰ উজনি চোৱাৰ নাম সৌমাৰ আছিল। আৰু উজনিত নাম কি আছিল? উজনিত নাম আছিল সৌমাৰ। এইটো তোমালোকে আণ্ডাৰলাইন কৰি ৰাখিবা। এইবিলাক কিন্তু ভিতৰুৱা প্ৰশ্ন। আৰু ছাইডত তোমালোকক ধুনীয়াকৈ ইয়াতে চোৱা, তোমালোকক আমাৰ অসমৰ আগৰ মেপখন কেনেকুৱা আছিল সেইটো ছবি ইয়াত অলপ তুলি ধৰিছে। এতিয়া নেক্সট কি কৈছে চোৱা, কৈছে যে সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তে বোধ কৰোঁ এই খণ্ডক সৌমাৰ পীঠ বোলা হয়। এইখনক কি বুলি কোৱা হয়? সৌমাৰ পীঠ বুলি কোৱা হয়। তাৰপিছত তলত এতিয়া চোৱা, তোমালোকক কৈয়ে দিছে যে পুৰণি অসমৰ মানচিত্ৰখন প্ৰয়াত প্ৰধান শিক্ষক পীতাম্বৰ চৌধুৰীয়ে প্ৰশিক্ষণ ইংৰাজী 1956 পৰা 57 চনত প্ৰশিক্ষণ কালত প্ৰস্তুত কৰা অসমৰ ঐতিহাসিক ভূচিত্ৰাৱলীৰ পৰা লোৱা হৈছে। অসম পাঠটোত থকা সৌমাৰ পীঠৰ অৱস্থান সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ দ্বাৰা অৱগত কৰাব দিছে। এতিয়া নেক্সট তোমালোকে চোৱা কি দিছে, কৈছে এই সৌমাৰতে সৌম নামে এখন ৰাজ্য আছিল। এতিয়া সৌমাৰ পীঠৰ কথা যে পালা, এই সৌমাৰত কি আছিল? সৌম নামে এখন ৰাজ্য আছিল। আৰু তাত থকা আৰ্য সন্তানসকল সৌম্য বা সৌম বোলা হয়। এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট দেই। তো তোমালোকে এই বস্তুবিলাক কিন্তু খুব মন দি পঢ়িবা আৰু খুব ধুনীয়াকৈ এইবিলাক আণ্ডাৰলাইন কৰি নিজে ভিতৰুৱা কুৱেশ্যনসমূহ লিখি ল'বা। যে সৌমাৰত থকা ৰাজ্যখনৰ নাম কি আছিল? তেতিয়া তোমালোকে লিখিবা সৌম। তাৰপিছত তাত কোন লোকসকলে বাস কৰিছিল? তেতিয়া লিখিবা আৰ্য সন্তানসকলে বসবাস কৰিছিল, যিসকলক সৌম্য বুলি কোৱা হয়। ভাস্কৰাচাৰ্যৰ পুথিত ঠিক আছে, ভাস্কৰাচাৰ্যৰ পুথিত সৌম্য ৰাজ্যৰ উল্লেখ আছে। সৌমাৰ পীঠৰ মানুহক যে সৌম বোলা হৈছিল সেই কথা যোগিনী তন্ত্ৰৰ পৰাও জনা যায়। যেতিয়া শান জাতীয় চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম অধিকাৰ কৰে, তেতিয়াই সৌমাৰৰ সৌমসকলে শান জাতীয় লোকবিলাকক আহোম বা অসম বুলিছিল। যেতিয়া কি আছিল? চুকাফা। প্ৰথম অসমত কিন্তু এই আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো আছে ছ'চিয়েলত যে এই চুকাফা ৰজাই কিন্তু প্ৰথম পাটকাই পৰ্বত পাৰ হৈ উজনি অসম আহি অধিকাৰ কৰিছিল। আৰু তেতিয়াই তেওঁলোকক কি বুলি অসোম বা অসম বুলিছিল। অসোম বা অসম শব্দই পাইছে আহোম বা অসম এইদৰে শান জাতিৰ মানুহৰ মুখত উচ্চাৰিত হ'ল। আহোমৰ মুখত হোৱাটো সকলোৱে জানে। আহোমৰ দিনতে অনেক শব্দৰ দেখিছানে? তালিবেশ, মূৰ্ধন্য ষ, দন্ত্য স, ঠিক আছে, গয় গু, প্ৰথম চ হয়। তো এইবিলাক চব হয়েই হয়। তো যেনে বিহ, পিয়াহ, পাহাৰা ইত্যাদি। এতিয়াৰ আহোম বা অসমসকলক যে পূৰ্বে আহোম বা অসম বোলা হৈছিল, সেইটো পুৰণি পুথি আদিৰ পৰা জনা যায়। অসমৰ জাতীয় এই দেশ অধিকাৰ কৰিলত ইয়াৰ নামো অসম দেশ বা অসম দেশ হ'ল। অসমৰ দেশ বা কি নাম হ'ল? অসম দেশ হ'ল। বুজি পাইছা? নেক্সট কি কৈছে চোৱা, কৈছে মুছলমান বুৰঞ্জীসকলেও এই দেশক অসমৰ দেশ বুলিছিল। মুছলমান বুৰঞ্জী লেখকে এই দেশক কি বুলি কৈছিল? অসমৰ দেশ বুলি কৈছিল। ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশ লওঁতে ইংৰাজীত ইয়াৰ নাম আছাম বুলিহে লিখা দেখা গৈছিল। 600 বছৰীয়া অসম ৰাজত্বৰ অসমৰ অমৰ কীৰ্তিস্বৰূপে আমাৰ দেশ
অসম নামৰ মাল্য পিন্ধি জগতত জনাজাত হ'ল। এতিয়া তোমালোকে দেখিছানে যে কেনেকৈ লাহে লাহে সেই চুকাফা ৰজাই আহি পাটকাই পৰ্বতৰ মাজেদি আহি যেতিয়া আমাৰ উজনি অসম দখল কৰিলে, তেতিয়া সেই লগে লগে তেখেতলোকৰ লাহে লাহে নাম হৈ গ'ল কি আহোম বুলি। সেই আহোমৰ পৰাই লাহে লাহে আমাৰ দেশ ৰাজ্যখনৰ নাম হৈ গ'ল কি অসম। তাৰপিছত কি কৈছে চোৱা, কৈছে আমি আমাৰ মৰমৰ মাতৃভূমিৰ যি নাম পাইছোঁ তাকে সাদৰে গ্ৰহণ কৰি সন্তোষ লাভ কৰা উচিত আৰু অসমীয়া মাতৃৰ সেই নামৰ গৌৰৱ বঢ়াবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব। আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতি গঠিত হৈছে। অসমৰ ভাষা, সাহিত্য, বুৰঞ্জী, লোকতত্ত্ব, সমাজতত্ত্ব প্ৰভৃতি বিষয় সকলো আমোদৰ বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগে। পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা, সভা, ক্ৰিয়া, কৌতুক, পুৰণি মন্দিৰ, দৌল দেৱালয় আদিৰ তথ্য সংগ্ৰহ কৰা উচিত, য'ৰ পৰা আমি আমাৰ অসমৰ ভাষা সাহিত্যৰ বিষয়ে জানিব পাৰিম। বুজি পাইছানে? এতিয়া আমি যিমান বুৰঞ্জী পঢ়িম, যিমান দৌল দেৱালয় ভাওনা এইবিলাক চাম, তেতিয়া আমি আমাৰ অসমীয়া সংস্কৃতিটোৰ বিষয়ে আৰু বুজিব পাৰিম আৰু জানি উঠিব পাৰিম। তাৰপিছত কি কৈছে চোৱা, কৈছে বিশ্ব ব্ৰহ্মাণ্ডক বুজিবলৈ হ'লে এখন নিৰ্দিষ্ট সীমাবদ্ধ ঠাইতে প্ৰথমতে হাত দিব লাগিব। দূৰণিক ওচৰ কৰিবৰ উপায় হৈছে ওচৰৰ পৰা ক্ৰমে দূৰলৈ যোৱা। নিজৰ ভিতৰত এটা স্বাতন্ত্ৰ্যৰ অনুভূতি নহ'লে শক্তিৰ যথাৰ্থ বিকাশ হ'ব নোৱাৰে। এই শক্তিৰ কোনো এফালে বিকশিত হ'বলৈ আৰম্ভ কৰিলে সি সকলোপিনে ক্ৰমে বিকশিত হ'ব। পৰ্বতৰ ক্ষুদ্ৰ উহ বা জুৰিৰ কথা ভবাৰ আগেই নিজৰ মাতৃভূমিৰ কথা ভাবিব লাগিব। নেক্সট কি কৈছে চোৱা, আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজেই গৈ সাগৰৰ লগত মিলিব পাৰিব। আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগিব। যাৰ শক্তি আছে তেওঁলৈ সেৱাৰ পাত্ৰও আছে। বুজিছানে? ইয়াত চোৱা আমাৰ অসমৰ সংস্কৃতিৰ বিষয়ে কেনেকৈ দি দিছে দেখিছেনে? আমাৰ এই কামাখ্যা মন্দিৰ, চাহ বাগিচা, ইয়াত আমাৰ হেৰিসকলে মানে নৌকা চলাই আছে মাঝিসকলে, দেখিছেনে? তাৰপিছত আমাৰ অসমৰ যে মুখতাৰ এটা নৃত্য সেইটো দিছে। আমাৰ অসমীয়া যিটো জাতীয় উৎসৱ বিহু, সেই বিহুৰ যিটো ডান্স হয়, নাচ হয়, সেইটো ইয়াত ছবি দিছে। আমাৰ যিটো জাতীয় ফুল কপৌ ফুল সেইটো দিছে। ধুনীয়াকৈ এটা আমাৰ অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ ছবি এই ফটোটোৰ সহায়ত দাঙি ধৰিছে। তাৰপিছত কি দিছে চোৱা, কৈছে সৰুটি হৈহে সংসাৰত সৰকিব পাৰি, ভেম আৰু আলহৰে উদগতি কৰিব নোৱাৰি। কোনো মানুহে কিন্তু অহংকাৰ কৰি ভেম কৰি কোনোদিন আগুৱাই যাব নোৱাৰে। সদায় মানুহ সৰল সাধাৰণ সুন্দৰ হ'ব লাগে। সদায় মানুহৰ নিজৰ ব্যৱহাৰটো এটা সৰলতাৰে প্ৰকাশ কৰিব লাগে। তেতিয়াহে সমাজত মানুহে তোমালোকক আদৰি ল'ব, তেতিয়াহে তোমাক সন্মান কৰিব। সদায় ছাত্ৰ ছাত্ৰীসকল এটা কথা মনত ৰাখিবা, সন্মান দিলে কিন্তু সন্মান পায়। তুমি মানুহক সন্মান কৰিবা, শ্ৰদ্ধা কৰিবা, তেতিয়াহ'লে তোমাকো মানুহে মৰম কৰিব, সন্মান কৰিব। বুজি পাইছাতো? এই কথাটো কিন্তু সদায় মনত ৰাখিবা। নেক্সট কৈছে কি চোৱা, কৈছে শক্তিৰ চৰ্চা মানে স্বাধীনতা। স্বাধীনতাই আনন্দ অসমা অৰ্থাৎ অনুপমা কৰি তুলিবলৈ হ'লে অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ হ'ল প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব। সাধাৰণ শিক্ষাৰ সোঁত প্ৰবলৰূপে বোৱাই দিব লাগিব আৰু ধৰ্মনীতিৰ বিমল কিৰণেৰে গোটেইখন দেশক আলোকিত কৰিব লাগিব। এইটো কোনে লিখিছে পাঠটো? ৰসৰাজ লক্ষীনাথ বেজবৰুৱা। তাৰপিছত নেক্সট তোমালোকক ইয়াত তলত যিসমূহ প্ৰশ্নৰ উত্তৰ দিছে সেইসমূহ মই তোমালোকক ধুনীয়াকৈ লিখাই দিম। ইয়াত ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ বিষয়ে অলপ দিছে, তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা পঢ়ি ল'বা। আৰু ইয়াত যে দিছে চোৱা, কৈছে তেখেতৰ ৰচনাসমূহৰ ভিতৰত যিটো কবিতা আছে, কবিতা পুথি কদমকলি, উপন্যাস হৈছে পদমকুঁৱৰী, চুটিগল্প সুৰভি, কেহুকলি, শিশু সাহিত্য, সাধুকথাৰ কুকি, জোনবিৰি, জোনাকা, বুঢ়ী আইৰ সাধু, ককাই দেউতা আৰু নাতি ল'ৰা আদি প্ৰধান। এইবিলাক তোমালোকে শিকি ৰাখিবা। কেতিয়াবা ইয়াৰ পৰাও তোমালোকক শিক্ষকসকলে প্ৰশ্ন দিব পাৰে যে লক্ষীনাথ বেজবৰুৱা দেৱৰ এটা উপন্যাসৰ নাম লিখা, এটা কবিতা পুথিৰ নাম লিখা, ঠিক আছে? এইবিলাকো দিব পাৰে। তাৰপিছত নেক্সট কৈছে তেখেতৰ
ধেমালীয়া নাটসমূহ লিটিকাই নোমল পাচনি এইবিলাক হৈছে তেওঁৰ ধেমালীয়া নাট চিকৰপতি নিকৰপতি এইবিলাকো কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে এইবিলাকো অলপ সদায় চাবা কবি পৰিস্থিতিসমূহো সদায় চাব লাগে য'ৰ পৰা শিক্ষকসকলে প্ৰশ্ন দিব পাৰে আৰু ইয়াত চোৱা কৈছে যে মোৰ আপোনাৰ দেশ এই জাতীয় সংগীতটি কাৰ লিখা এইটো তোমালোকৰ প্ৰশ্ন আহিব পাৰে ঠিক আছে তো বুজি পাইছা তো এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা মই এইবিলাক যিটো প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰসমূহ মই ধুনীয়াকৈ তোমালোকক লিখাই দিছোঁ গোটেই প্ৰশ্ন উত্তৰখিনি তোমালোকে ধুনীয়াকৈ লিখিবা আৰু যদি এই মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে অৱশেষত এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা নিজৰ সকলৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকৰ কিবা অসুবিধা থাকে কমেণ্ট ছেকশ্যনত জনাই দিবা মই নিজৰ ফালৰ পৰা চেষ্টা কৰিম যে তোমালোকক যাতে সহায় কৰি দিব পাৰোঁ যিকোনো পাঠৰ হওক যিকোনো লেচন হওক যিকোনো ছাবজেক্ট হওক কিবা কুৱেশ্যন হওক তোমালোকে কিন্তু মোক কমেণ্টত ক'ব পাৰিবা ঠিক আছে আৰু যদি তোমালোকে নিজে কমেণ্ট লিখিব নোৱাৰা তেতিয়াহ'লে ডাঙৰ মানুহৰ সহায় লৈ কমেণ্টত ধুনীয়াকৈ প্ৰশ্নটো লিখি দিবা মই তোমালোকক ৰিপ্লাইটো নিশ্চয় দিবলৈ যত্ন কৰিম ঠিক আছে ধন্যবাদ সকলোৱে ভালে থাকিবা মই আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকক নতুন টপিক লৈ লগ পাম ঠিক আছে চবে ভালে থাকা